মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ 5 নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰকেইটা। 5 নম্বৰ পাঠৰ নাম হৈছে আদি মধ্যযুগৰ ভাৰত। ঠিক আছে, এইটো পাঠত মাত্ৰ তোমালোকক দুটা অনুশীলনী দিছে। ঠিক আছে, আৰু প্ৰশ্ন উত্তৰকেইটা তোমালোকৰ কাৰণে কিন্তু মই একেবাৰে শ্বৰ্টকৈ লিখি থৈছোঁ, তোমালোকক দেখাই দিম, চিন্তা নকৰিবা। ঠিক আছে, আৰু পাঠৰ ভিতৰত যিকেইটা তোমালোকক প্ৰশ্ন দিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকক দেখাই দিম। ঠিক আছে, যাতে মানে পৰীক্ষাত যিকোনো প্ৰশ্ন হওক এটা প্ৰশ্ন যাতে তোমালোকে এৰিব লগা নহয়। ঠিক আছে, অ'কে, এইটো হৈছে তোমালোকৰ প্ৰথম অনুশীলনী আৰু এইটো হৈছে 2 নম্বৰ অনুশীলনী। ঠিক আছে, এইটো অনুশীলনী 2 হয়, ইয়াত অকণ আছে আৰু ইয়াত অকণ। ঠিক আছে, অ'কে, তো ছাত্ৰ-ছাত্ৰীসকল বলা আগতে এই যে তোমালোকক প্ৰশ্নকেইটা কৰিছে এই প্ৰশ্নকেইটাৰ উত্তৰ চাই লওঁ। ইয়াত এটা প্ৰশ্ন আছে, ঠিক আছে, ইয়াত এটা আছে, তাৰপিছত ইয়াত এটা প্ৰশ্ন আছে। এনে প্ৰশ্নবিলাকৰ পৰা পৰীক্ষাত হোৱাৰ সম্ভাৱনা কমেই, তথাপিও যদি আহি যায় কেতিয়াবা সেইকাৰণে তোমালোকে লিখি ল'বা। ঠিক আছে, অ'কে, তো এ দিছে আমি চৰকাৰক কি কি ৰাজস্ব দিওঁ বাৰু। ঠিক আছে, ৰাজস্ব মানে কি? কৰ। ঠিক আছে, ৰাজস্ব মানে হৈছে কৰ অৰ্থাৎ টেক্স। ঠিক আছে, তো আমি চৰকাৰক কি কি টেক্স দিওঁ? আমি GST দিওঁ, আমি মাটিৰ খাজনা দিওঁ, হয়নে? আমি আয়কৰ দিওঁ অৰ্থাৎ উপাৰ্জনৰ ওপৰত যি কৰ দিব লগা হয় সেইটো দিওঁ, হয়নে? পৌৰ কৰ দিওঁ। তো তোমালোকে এইটো প্ৰশ্ন উত্তৰ, এই যে প্ৰশ্ন দিছে আমি চৰকাৰক কি কি ৰাজস্ব দিওঁ বাৰু, তোমালোকে এইটো প্ৰশ্ন উত্তৰ এইদৰে লিখিবা। ঠিক আছে, আমি চৰকাৰক দিয়া ৰাজস্বসমূহ হ'ল GST অৰ্থাৎ বস্তু কিনিলে দিয়া কৰ, ঠিক আছে, ভূমি ৰাজস্ব অৰ্থাৎ মাটিৰ বাবে দিয়া খাজনা, আয়কৰ উপাৰ্জনৰ ওপৰত দিয়া কৰ, পৌৰ কৰ চহৰৰ সুবিধাৰ বাবে দিয়া কৰ। ঠিক আছে, আৰু তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে অনলি এই শব্দকেইটা লিখি দিলেই হ'ব। এই দাঁত কৰা আছে যে GST, ভূমি ৰাজস্ব, আয়কৰ, পৌৰ কৰ, এইকেইটা লিখিলেও হৈ যাব। ঠিক আছে, তোমালোকক অনলি কৰবিলাকৰ নাম লিখিবলৈ দিছে। চোৱাচোন প্ৰশ্নটো কি কৈছে, আমি চৰকাৰক কি কি ৰাজস্ব দিওঁ বাৰু। ঠিক আছে, অৰ্থাৎ কি কি টেক্স দিওঁ আমি GST দিওঁ, আমি ভূমি ৰাজস্ব দিওঁ, হয়নে? আমি আয়কৰ দিওঁ, আমি পৌৰ কৰ দিওঁ, হয়নে? তো এইকেইটা তোমালোকে লিখি দিলে হৈ যাব। ঠিক আছে, চোৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে যে কৰি চোৱা হৰ্ষবৰ্ধনৰ সময়ৰ মুদ্ৰাবোৰ কিহেৰে নিৰ্মিত হৈছিল? এই মুদ্ৰাবোৰৰ যিকোনো এটা বৈশিষ্ট্যৰ বিষয়ে লিখা। অৰ্থাৎ এইটো প্ৰশ্নৰ কথা কৈছে, এইটো প্ৰশ্নৰ কথা। ঠিক আছে, তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ সেইদৰে লিখিবা। হৰ্ষবৰ্ধনৰ সময়ৰ মুদ্ৰাবোৰ ঘাইকৈ সোণ আৰু ৰূপৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। এই মুদ্ৰাবোৰৰ এটা বিশেষ বৈশিষ্ট্য হ'ল যে মুদ্ৰাসমূহৰ এফালে ৰজা হৰ্ষবৰ্ধনৰ মূৰ্তি আৰু আনফালে বিভিন্ন দেৱ দেৱীৰ ছবি বা ৰাজকীয় মুখৰ অংকন কৰা হৈছিল। হ'ব, এইদৰে লিখি ল'বা তোমালোকে। তাৰপিছত চোৱা আৰু এটা প্ৰশ্ন আছে, এইটো প্ৰশ্ন, এই যে প্ৰশ্নটো আছে যে ৰজাসকলে মন্দিৰৰ লগতে ব্ৰাহ্মণ, পুৰোহিত আৰু কৈৱৰ্তসকলক কিয় ভূমিদান কৰিছিল? তো এইটো প্ৰশ্ন উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। ঠিক আছে, ইয়াৰ পৰা চাইছে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। হ'ব, ঠিক আছে, এতিয়া ব'লা আমি অনুশীলনীত দিয়া প্ৰশ্নটোকেইটা আলোচনা কৰোঁ। চোৱাচোন আগতে অনুশীলনী 1ত কি দিয়া আছে। ইয়াত তোমালোকক কেইটামান 1 মাৰ্কৰ প্ৰশ্ন দিছে। ঠিক আছে, এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয় কিন্তু। ঠিক আছে, সেইকাৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে। ঠিক আছে, অনলি এটা বাক্যত হ'ব, আৰু ইয়াত তোমালোকক চাইটা অলপ দীঘল উত্তৰৰ কাৰণে প্ৰশ্ন দিছে, গতিকে এইবিলাকৰ উত্তৰকেইটা অলপ দীঘল হ'ব কিন্তু এইবিলাকতকৈ সৰু। ঠিক আছে, মানে মাৰ্ক অনুযায়ী তোমালোকৰ কাৰণে উত্তৰকেইটা একেবাৰে শ্বৰ্টকৈ লিখি অনা হৈছে। ঠিক আছে, যিমান শ্বৰ্ট সম্ভৱ সিমান শ্বৰ্টকৈ লিখি অনা হৈছে। ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তো চোৱা ইয়াত তোমালোকক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া, এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। তো ব'লা উত্তৰকেইটা চাওঁ। তো চোৱা এইটো হৈছে অনুশীলনী 1। তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? তো এইটো প্ৰশ্ন উত্তৰ চোৱা পাঠটোৰ আৰম্ভণিতে দিয়া আছে। ঠিক আছে, চোৱা পাঠটোৰ আৰম্ভণিতে ধুনীয়াকৈ দিয়া আছে। চোৱা ইয়াত দিছে যে 7ম শতিকাৰ পৰা 12 শতিকালৈ প্ৰায় 500 বছৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অনেক পৰিৱৰ্তন ঘটিছিল। এইখিনি সময়তেই যুগ পৰিৱৰ্তনৰ পটভূমি ৰচনা হৈছিল। ভাৰতৰ ইতিহাসৰ এই সময়ছোৱাক আদি মধ্যযুগ বুলি অভিহিত কৰা হয়। ঠিক আছে, অৰ্থাৎ এই সময়ছোৱা আৰু 7ম শতিকাৰ পৰা 12 শতিকা। ঠিক আছে, 7ম শতিকাৰ পৰা 12 শতিকালৈ এই সময়ছোৱা হৈছে আদি মধ্যযুগ। ঠিক আছে, তো তোমালোকে সূত্ৰটো এইদৰে ধুনীয়াকৈ লিখিব লাগিব। এইদৰে ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে 7ম শতিকাৰ পৰা 12 শতিকালৈ এই সময়ছোৱাক বুজায়। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা। হ'ব, ঠিক আছে।
তাৰ পিছৰ প্ৰশ্নটোত চোৱা পিছৰ প্ৰশ্নটো হৈছে যে ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল ঠিক আছে তো ইয়াৰ উত্তৰটো কিতাপত আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখিব পাৰা ব্ৰাহ্মণ পুৰোহিত ধৰ্মীয় স্থান আৰু নিজৰ বিষয়াসকলক ভূমিদান দিয়াৰ প্ৰথা আছিল ঠিক আছে তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ হেডো লিখি ল'বা যে ৰজাই ব্ৰাহ্মণ পুৰোহিত ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমিদান কৰিছিল ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা গ নম্বৰ প্ৰশ্নটো তোমালোকক দিছে পুষ্যপতি বংশৰ প্ৰতিষ্ঠাপক কোন তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা পুষ্যপতি বংশৰ প্ৰতিষ্ঠাপক প্ৰভাকৰ বৰ্ধন আছিল ঠিক আছে এইটো প্ৰশ্ন উত্তৰ চোৱা কিতাপত ধুনীয়াকৈ দিয়া আছে ইয়াত আছে চোৱা ইয়াত দিয়া আছে যে 580 খ্ৰীষ্টাব্দত প্ৰভাকৰ বৰ্ধনে থানেশ্বৰতে পুষ্যপতি ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল প্ৰভাকৰ বৰ্ধনে কৰিছিল হয়নে গতিকে এইটো শব্দ উত্তৰত বহিব লাগিব ঠিক আছে তো তোমালোকে হেডো লিখিবা যে পুষ্যপতি বংশৰ প্ৰতিষ্ঠাপক প্ৰভাকৰ বৰ্ধন আছিল ঠিক আছে ওকে তাৰ পিছৰ প্ৰশ্নটো হৈছে যে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল তোমালোকে ইয়াৰ উত্তৰ লিখিবা হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেনচাং ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰৰ গুটিকেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল এতিয়া এই 2 নম্বৰৰ পৰা একেবাৰে 5 নম্বৰলৈকে তোমালোকক প্ৰশ্নৰ উত্তৰকেইটা দেখাই দিম ঠিক আছে তো চোৱা 2 নম্বৰৰ প্ৰশ্নটো তোমালোকক কি সুধিছে যে সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা তোমালোকক কাৰণে উত্তৰটো চোৱা কিমান শৰ্টকৈ লিখি আনিছোঁ হয়নে একেবাৰে শৰ্ট হয় ইয়াতকৈ আৰু শৰ্ট কৰিবলৈ নাযাবা ইয়াতকৈ যদি শৰ্ট কৰি পেলোৱা তেনেহ'লে কিন্তু তোমালোকে ফুল মাৰ্কছ নাপাবা ঠিক আছে তো লিখিবা ৰাষ্ট্ৰকূটসকলৰ দিনত সাহিত্য আৰু ধৰ্মৰ যথেষ্ট উন্নতি হৈছিল ৰজা অমুক বৰ্ষই কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ পুথি লিখিছিল তেওঁলোকৰ শ্ৰেষ্ঠ ধৰ্মীয় কীৰ্তি হ'ল শিল কাটি নিৰ্মাণ কৰা ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি দিবা হ'ব তাৰ পিছৰ প্ৰশ্নটোত চোৱা 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি কৈছে গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি তোমালোকে এইটো প্ৰশ্নটো এৰি লিখিবা যে পাল আৰু ৰাষ্ট্ৰকূটসকলৰ সৈতে হোৱা ধাৰাবাহিক যুদ্ধই গুৰ্জৰ প্ৰতিহাৰসকলক দুৰ্বল কৰি তুলিছিল পাছলৈ ৰাষ্ট্ৰকূটৰ আক্ৰমণত ৰাজধানী কনুজ ধ্বংস হোৱা আৰু অধীনস্থ সামন্তসকলে স্বাধীনতা ঘোষণা কৰাৰ ফলত তেওঁলোকৰ পতন ঘটে অৱশেষত সুলতান মাহমুদৰ আক্ৰমণে এই বংশৰ শাসন সম্পূৰ্ণৰূপে নিঃশেষ কৰে হ'ব এইটো ধুনীয়াকৈ লিখি ল'বা উত্তৰটো বেছি ডাঙৰ নহয় ঠিক আছে তো ধুনীয়াকৈ লিখি ল'বা মানে আখৰকেইটা যে ডাঙৰ সেইকাৰণে উত্তৰটো ডাঙৰ লাগি আছে কিন্তু উত্তৰটো ইমান ডাঙৰ নহয় আৰু ইয়াতকৈ যদি শৰ্ট কৰি পেলোৱা তেনেহ'লে কিন্তু তোমালোকে ফুল মাৰ্কছ নাপাবা হ'ব গতিকে তোমালোকে এইদৰে লিখি ল'বা ঠিক আছে ওকে এতিয়া 4 নম্বৰ প্ৰশ্নটোত চোৱা 4 নম্বৰ প্ৰশ্নটোত তোমালোকক দিছে পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা তো উত্তৰটো তোমালোকে এইটো লিখিবা পালসকলে ৰাজ্যখনক ভুক্তি বিষয় আৰু মণ্ডল এই তিনিটা ভাগত ভগাই প্ৰশাসন চলাইছিল ঠিক আছে কি ভাগত ভগাইছিল ভুক্তি বিষয় আৰু মণ্ডল এই তিনিটা ভাগত ভগাইছিল ঠিক আছে এই তিনিটা ভাগত ভগাই প্ৰশাসন চলাইছিল প্ৰতিটো ভাগত একোজনকৈ বিষয়া আছিল গাঁওসমূহৰ প্ৰশাসনৰ বাবে গ্ৰামপতি আৰু 10 গ্ৰামিকা নামৰ বিষয়া নিয়োগ কৰা হৈছিল ৰজাই বিভিন্ন শ্ৰেণীৰ লোকক ভূমিদান দিও প্ৰশাসনিক ব্যৱস্থাটো পৰিচালনা কৰিছিল হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা এতিয়া 5 নম্বৰ প্ৰশ্নটোত চোৱা এইটোৱেই প্ৰথম অনুশীলনীৰ লাষ্ট প্ৰশ্ন হয় ঠিক আছে তো 5 নম্বৰ প্ৰশ্নটোত চোৱা সেইটো তোমালোকক দিছে প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ ৰাজ্যবোৰক কি ভাগত ভাগ কৰিছিল নামবোৰ উল্লেখ কৰা ঠিক আছে প্ৰথমে ৰাষ্ট্ৰকূটসকলৰ কাৰণে লিখা হৈছে যে প্ৰশাসনৰ সুবিধাৰ বাবে ৰাষ্ট্ৰকূটসকলে ৰাজ্যখনক ৰাষ্ট্ৰ অৰ্থাৎ প্ৰদেশ বিষয় অৰ্থাৎ জিলা আৰু ভুক্তি নামৰ তিনিটা প্ৰধান ভাগত ভাগ কৰিছিল ঠিক আছে তাৰপিছত তোমালোকে গুৰ্জৰ প্ৰতিহাৰসকলৰ কাৰণে লিখিবা গুৰ্জৰ প্ৰতিহাৰসকলে ৰাজ্যখনক প্ৰদেশ ভুক্তি আৰু মণ্ডল নামৰ প্ৰশাসনিক গোটত ভাগ কৰিছিল হ'ব এইটো লিখি ল'বা তোমালোকে ঠিক আছে এতিয়া 2 নম্বৰ অনুশীলনী চোৱা ঠিক আছে এইটো তোমালোকৰ 2 নম্বৰ অনুশীলনী ঠিক আছে এতিয়া 2 নম্বৰ অনুশীলনী দিয়া প্ৰশ্নটো কেইটা আলোচনা কৰা হ'ব ঠিক আছে তো চোৱা 2 নম্বৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো তোমালোকে কি কৈছে ভাৰতবৰ্ষ আক্ৰমণ কৰা
প্ৰথম বিদেশী শক্তি কোন আছিল তো চোৱা উত্তৰটো ইয়াতেই দিয়া আছে তোমালোকে কিতাপ পঢ়িবাচোন ঠিক আছে তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো ধুনীয়াকৈ দিয়া আছে গোটেইকেইটা প্ৰশ্নটো তোমালোকে চেপ্টাৰতেই পাবা তোমালোকে যদি এবাৰ চেপ্টাৰটো পঢ়ি বুজি লোৱা তেনেহ'লে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে অতি সহজতে মনত ৰখাব পাৰিবা আৰু পাঠৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন কৰিলে তোমালোকে সেই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব পাৰিবা ঠিক আছে আৰু কেৱল প্ৰশ্ন উত্তৰবিলাক লিখিলে যে হ'ব তেনেকুৱা নহয় তোমালোকে কাহিনীটো বুজিব লাগিব ন তোমালোকক এইবিলাক যে দিছে ঠিক আছে চেপ্টাৰটো যে দিছে কিয় দিছে কাৰণ যাতে তোমালোকে আগতে গঠি যোৱা ইতিহাসখিনি বুজি পোৱা ঠিক আছে কাৰণ আমি ইতিহাসৰ পৰা জ্ঞান ল'ব লাগে ঠিক আছে যাতে আমি আমাৰ ভৱিষ্যত ভাল কৰিব পাৰোঁ আমি যাতে আমাৰ বৰ্তমান ভাল কৰিব পাৰোঁ সেইকাৰণে আমি ইতিহাস অধ্যয়ন কৰিব লাগে ঠিক আছে আমি যাতে পুৰণা ভুলবিলাকৰ পৰা বুজিব পাৰোঁ হ'ব তো ভাৰতবৰ্ষত আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল আৰবসকল আছিল ঠিক আছে তো চোৱা এইটো কদি মই লিখি থৈছিলোঁ তোমালোকৰ কাৰণে মই লিখি থৈছোঁ বাৰু তোমালোকক দেখাই দিম তোমালোকে উত্তৰটো এইটো লিখিবাচোন এইটো লিখিবা ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আৰবসকল আছিল ঠিক আছে তাৰপিছৰ প্ৰশ্নটোত চোৱা তাৰপিছৰ প্ৰশ্নটো হৈছে আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল চোৱাচোন ইয়াতে দিয়া আছে ধুনীয়াকৈ চোৱা যে পশ্চিম ভাৰতত খোপনি পুতিবলৈ আৰবসকলে হিন্দু অঞ্চলত 712 খ্ৰীষ্টাব্দত অভিযান চলাইছিল তেওঁলোকৰ আগমনৰ সময়ত হিন্দুৰ ৰজা আছিল দাহিৰ হয়নে তো হিন্দু ৰজা কোন আছিলে দাহিৰ আছিলে ঠিক আছে তোমালোকে উত্তৰটো লিখিবা যে আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা দাহিৰ আছিল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন যে সুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল 17 বাৰ আক্ৰমণ কৰিছিল আৰু এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় এই দুয়োটা ইম্পৰ্টেণ্ট হয় ঠিক আছে কটো ইম্পৰ্টেণ্ট হয় আৰু এই গটো ইম্পৰ্টেণ্ট হয় ঠিক আছে এই গোটেইকেইটাই হয় বাৰু কিন্তু এইটো বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে সুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল এইটো অলপ বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত চোৱা ভাৰতত কেতিয়াৰ পৰা চুলতানী আমলৰ আৰম্ভণি হৈছিল কেতিয়াৰ পৰা হৈছিল বাৰু ইয়াত ধুনীয়াকৈ মই উত্তৰটো দি দিছোঁ চোৱা 1206 খ্ৰীষ্টাব্দৰ পৰা ভাৰতত চুলতানী আমলৰ আৰম্ভণি হৈছিল ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়া আছে 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমলৰ আৰম্ভণি হৈছিল ঠিক আছে উত্তৰবিলাক পাঠতে আছে তোমালোকে পাঠত বিচাৰিলে পাই যাবা ঠিক আছে গতিকে পাঠত বিচাৰিবা হ'ব তো উত্তৰটো তোমালোকে ঘৰ উত্তৰটো এইদৰে লিখিবা ঠিক আছে 1206 খ্ৰীষ্টাব্দৰ পৰা ভাৰতত চুলতানী আমলৰ আৰম্ভণি হৈছিল হ'ব ঠিক আছে তাৰপিছত 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে যে আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল ঠিক আছে তো চোৱা দেৱাল ব্ৰাহ্মণবাদ হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল কোৱা কিতাপতেই দিয়া আছে তোমালোকে ইয়াত চাব পাৰা ইয়াত চোৱা যে ইয়াত ধুনীয়াকৈ দিয়া আছে যে আৰবসকলে বৰ্তমান পাকিস্তানৰ হিন্দু প্ৰদেশৰ দেৱাল ঠিক আছে দেৱাল বৰ্তমান ক'ত আছে বৰ্তমান পাকিস্তানৰ কৰাচীৰ কাষত অৱস্থিত ঠিক আছে নেক্সট আছে ব্ৰাহ্মণবাদ এইটো বৰ্তমান ক'ত আছে বৰ্তমান পাকিস্তানৰ মানজুৰাত ঠিক আছে হায়দৰাবাদ পাকিস্তানত আছে বৰ্তমান ঠিক আছে মুলতান তো এইকেইটা লিখিলে হ'ব তোমালোকে গোটেইখিনি লিখিব নালাগে ঠিক আছে তোমালোকৰ কাৰণে শৰ্ট কৰি দিছোঁ মই তোমালোকে এইটো লিখি ল'বা হ'ব তাৰ পিছৰ প্ৰশ্নটোত চোৱা 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত হৈছিল কাৰ মাজত সংঘটিত হৈছিল ঠিক আছে তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ মাজত আৰু কেতিয়া সংঘটিত হৈছিল লিখিব লাগে তো তোমালোকে এইটো লিখিবা যে তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত তুৰ্কীৰ ৰজা মহম্মদ গুৰি আৰু ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল ঠিক আছে তাৰপিছত চোৱা তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল 1192 খ্ৰীষ্টাব্দত হৈছিল কাৰ মাজত হৈছিল মহম্মদ গুৰি আৰু ৰাজপুতসকলৰ মাজত সংঘটিত হৈছিল ঠিক আছে এইটো লিখি ল'বা তোমালোকে হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত চোৱা 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া হৈছে যে তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল দুটা কাৰণ আছিল ঠিক আছে তুৰ্কীসকলৰ ভাৰত আক্ৰমণৰ মূল কাৰণ দুটা আছিল প্ৰথম কাৰণটো হৈছে যে সুলতান মাহমুদে ভাৰতৰ ধন সম্পত্তি লুট কৰাৰ বাবে আক্ৰমণ কৰিছিল কাৰণ সেইটো সময়ত ভাৰত মানে বহুত চহকী আছিল ধন সোণ এইবিলাকত বহুত চহকী আছিল ঠিক আছে দ্বিতীয়তে পৰৱৰ্তী সময়ত মহম্মদ গুৰিয়ে ভাৰতত নিজৰ সাম্ৰাজ্য স্থাপন
কৰাৰ উদ্দেশ্যে আক্ৰমণ কৰিছিল ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা ইয়াত তোমালোকক এটা দলগত কাৰ্য দিছে ঠিক আছে এইটো দলগত কাৰ্য এইবিলাক পৰীক্ষাখন ইম্পৰ্টেণ্ট নহয় হলেও লিখি দিছোঁ যদি তোমালোকক হোমৱৰ্ক কৰিবলৈ দিয়ে তোমালোকৰ ছাৰ বা বাইদেউসকলে ঠিক আছে তেনেহ'লে তোমালোকে এ পৰা চাইছে লিখি ল'ব পাৰিবা চোৱা আদি মধ্যযুগৰ সাহসকলৰ অৱদানবোৰৰ বিষয়ে আলোচনা কৰা ঠিক আছে তো তোমালোকে এইটো প্ৰশ্নটো এইটো লিখিব পাৰা যে আদি মধ্যযুগৰ সাহসকলে ভাৰতৰ সাহিত্য সংস্কৃতি আৰু স্থাপত্যৰ উন্নতিত যথেষ্ট অৱদান আগবঢ়াইছিল তেওঁলোকে ইলোৰাৰ কৈলাশনাথ মন্দিৰৰ দৰে বহুতো ধুনীয়া মন্দিৰ সাজিছিল আৰু শিক্ষাৰ বাবে বিক্ৰমশিলাৰ দৰে মহাবিহাৰ স্থাপন কৰিছিল লগতে তেওঁলোকে পুখুৰী খাল খান্দি কৃষিৰ উন্নতি কৰিছিল আৰু আঞ্চলিক ভাষাসমূহৰ বিকাশত সহায় কৰিছিল ঠিক আছে এইটো লিখিবা প্ৰশ্নৰ উত্তৰবিলাক যে পৰীক্ষাত আহিব লাগিব সেইটো মেইন নহয় তোমালোকক এই প্ৰশ্নবিলাক দিছে কিয় পৰীক্ষাত কেৱল লিখিবৰ কাৰণে দিছেনে নাই তোমালোকে যাতে এই কথাবিলাক যাতে বুজি পোৱা যাতে মনত ৰাখিব পাৰা ঠিক আছে চেপ্টাৰটোৰ পৰা যাতে কিবা জ্ঞান অৰ্জন কৰিব পাৰা সেইকাৰণে তোমালোকক দিছে ঠিক আছে ওকে তাৰপিছত চোৱা ইয়াত তোমালোকক কৈছে যে ভাবি উলিওৱা ইয়াত তোমালোকক কৈছে যে বিদেশী শক্তিবোৰে কিয় সঘনে ভাৰতত আক্ৰমণ চলাইছিল ঠিক আছে কিয় চলাইছিল কাৰণ ভাৰতটো সেই সময়ত মানে এইটো প্ৰশ্ন এনে ইয়াত মই দি দিছোঁ এইটো নহয় এইটো প্ৰশ্ন উত্তৰহে এইটো ঠিক আছে এইটো প্ৰশ্ন উত্তৰ হয় এইটো ঠিক আছে প্ৰশ্নটোত কি সুধিছে প্ৰশ্নটোত কৈছে যে বিদেশী শক্তিয়ে কিয় সঘনে ভাৰতত আক্ৰমণ চলাইছিল উত্তৰ তোমালোকে লিখিবা বিদেশী শক্তিবোৰে ভাৰতত আক্ৰমণ কৰাৰ মূল কাৰণ আছিল দেশখনৰ অপাৰ ধন সম্পত্তি ভাৰত এখন চহকী দেশ হোৱাৰ বাবে ইয়াৰ সোণ ৰূপ আৰু মন্দিৰৰ সম্পত্তি লুট কৰিবলৈ বিদেশীসকল আকৰ্ষিত হৈছিল ইয়াৰ উপৰি ভাৰতৰ উৰ্বৰ মাটি দখল কৰি সাম্ৰাজ্য বিস্তাৰ কৰা আৰু ভাৰতীয় ৰজাসকলৰ মাজত থকা একতাৰ অভাৱৰ সুযোগ লোৱাটো আছিল আক্ৰমণৰ অন্যতম কাৰণ ঠিক আছে তো এইটো লিখি ল'বা এইটো তোমালোকৰ লাষ্ট কুৱেশ্যন আছিলে ঠিক আছে আৰু তোমালোকে এইখিনি পঢ়িবা ইয়াত তোমালোকক দানৰ চিত্ৰটো দিছে এইটো তোমালোকে পঢ়িবা ঠিক আছে তো পৰৱৰ্তী যিটো ভিডিঅ' হ'ব সেইটো হ'ব এইটোৰ ওপৰত 6 নম্বৰ পাৰ্টটোৰ ওপৰত ঠিক আছে মধ্যযুগৰ ভাৰত এইটো পাৰ্টৰ ওপৰত হ'ব ঠিক আছে গতিকে তোমালোকে এইটো ভিডিঅ' চাবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰিব পাৰা তাত তোমালোকে পাই যাবা আৰু বেলেগ চেপ্টাৰৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্ট ভিজিট কৰিবা ঠিক আছে ওকে তো আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে তোমালোক সকলোকে বহুত 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 ধন্যবাদ